মই পাপাই কৈছো। আচ্ছা মই পাপাই কৈছো। পুত্ৰৰ উত্তৰ কোন পাপা? মই প্ৰতাপ চন্দ্ৰ বৰদলৈ। কোন পাপা? পাপা প্ৰতাপ চন্দ্ৰ বৰদলৈ। মই বেড ৰেষ্টত আছো। শেষ মুহূৰ্তত তোৰ মুখখন চাব বিচাৰো। এতিয়া কথাটো হৈছে কি মই চিক বেডত আছো। মোৰ অৱস্থাটো খুব বেয়া। মই এই লাষ্ট মমেণ্টত মই মুখখন চাব বিচাৰিছো। নিজৰ পিতৃকো চিনি পোৱা নাই পুত্ৰই। পুত্ৰক বিচাৰি এটা ফোন কল পিতৃৰ। একেবাৰে নাই নেকি মানৱতা? এটা হৃদয় বিদাৰক ফোন কল। চিকিৎসক পুত্ৰলৈ মৃত্যুৰ অন্তিম মুহূৰ্তত এক হৃদয় বিদাৰক ফোন কল পিতৃৰ। বিদায় বেলাত দেউতাকক এবাৰ চাবলৈ আহৰি নহ'ল চিকিৎসক সন্তানৰ। কিবা যেন চিনেমা লগা কাহিনী। চিকিৎসক সন্তানক এবাৰ চোৱাৰ হেঁপাহ বুকুত বান্ধি অজান দেশলৈ গ'লগৈ পিতৃ। আজি পুৱাৰে পৰাই ছ'চিয়েল মিডিয়াত ভাইৰেল এটি ফোন কল। ফোন কলটো শুনিলে আপুনিও কান্দি উঠিব। পুত্ৰক লগ পোৱাৰ আশা হৈ ৰ'ল এগৰাকী পিতৃৰ। সামাজিক মাধ্যমত খবৰটো বিয়পাৰ পিছতেই পুত্ৰ চিকিৎসকক দোষাৰোপ সকলোৰে প্ৰশ্ন, এনেধৰণৰ সন্তানক কি কৰা উচিত? সামাজিক মাধ্যমত খবৰটো বিয়পাৰ পিছতেই আত্মীয়ই কমেণ্ট কৰিলে এনেধৰণে, বৰ একপক্ষীয় বাতৰি, মৃতক মোৰ আত্মীয় হয়। সন্তান দুটি সৰু হৈ থাকোঁতেই তেওঁ অন্য এক মধুৰ সম্পৰ্কৰ খাতিৰত তেওঁলোকক ত্যাগ কৰিছিল। প্ৰায় গোটেই জীৱন নিজৰ খামখিয়ালী স্বভাৱৰ বাবে আৰু আত্মকেন্দ্ৰিক স্বভাৱৰ বাবে সন্তান আৰু পত্নীক পিঠি দি এক বহেমিয়ান জীৱন যাপন কৰিছিল। কোন সন্তানে মাতৃৰ জীৱিত অৱস্থাত বেলেগ কাৰোবাক আদৰি ল'ব? আমাৰ সমাজো আজব, নজনাকৈ বিচাৰৰ ৰায় দি দিয়ে। আজি বহু বছৰ হ'ল তেওঁ পুত্ৰ পৰিবাৰ ত্যাগ কৰা। হয়তো জন্মদাতা বুলি এপাক আহিব লাগিছিল, কিন্তু কেতিয়াবা বেভিচাৰ আৰু তেজৰ সম্পৰ্কবোৰৰ অবিশ্বাস প্ৰবঞ্চনাৰ ওজন জীৱনৰ দায়ী ঋণৰ ওজনতকৈ বেছি হৈ পৰে। ল'ৰা ছোৱালী দুয়োজনেই অমায়িক আৰু অতি দায়িত্বশীল। তেওঁলোকৰ মাতৃ তেওঁলোকৰ লগতেই থাকে। যদি মাতৃৰ প্ৰতি দায়িত্ব পালন কৰিব পাৰিছে, তেন্তে পিতৃৰ প্ৰতি কিয়নো নোৱাৰিব? নিশ্চয় কিবা অত্যন্ত গোপনীয় ৰহস্য আছে। বয়স হ'লেই যে মানুহ দেৱতা হৈ যায় তেনে নহয়। সকলোৰে কথা কোৱা নাই, পিতা স্বৰ্গ। কিন্তু সন্তানৰ প্ৰতি ত্যাগী পিতাক কি কোৱা যাব? ল'ৰা ছোৱালী দুয়োজনেই বৰ দুখেৰে ল'ৰালি পাৰ কৰিছে। ৰাইজে আৰু দুখ নিদিব। আত্মীয়ই এনেদৰেই কমেণ্ট কৰিলে। খবৰ অনুসৰি চিকিৎসক পুত্ৰই নিজৰ লগতেই ৰাখিছিল মাতৃক। কিন্তু পিতৃ বহু বছৰৰ আগৰ পৰাই আছিল এখন আশ্ৰমত। মুঠৰ ওপৰত পিতৃ পুত্ৰৰ মাজৰ গোপন ৰহস্য এতিয়াও যেন পোহৰলৈ অহা নাই। নিউজ ডেস্ক PB সংবাদ। ৰাজ্যৰ সংবাদ জগতত নৱতম সংযোজন। আমি খোজ দিম জনতাৰ পক্ষত। প্ৰতিটো প্ৰান্তৰ প্ৰতিটো খবৰ পোনপ্ৰথমত। আজি সংযুক্ত হওক PB সংবাদৰ সৈতে। প্ৰতিটো সমষ্টিৰ পৰা বিচৰা হৈছে সংবাদ প্ৰতিনিধি। আজি প্ৰেৰণ কৰক আপোনাৰ চিঠি। আমাৰ ইমেইল এড্ৰেছ pbsongvad277@gmail.com। আমাৰ হোৱাটছএপ নম্বৰ 6001249592।